জুবিনদাৰ মৃত্যুৰ এই গোটেই কাহিনীটোত এগৰাকী মহিলা জড়িত হৈ আছে, যিগৰাকী কথা কোনেও পতা মই এতিয়ালৈকে দেখা নাই। এই ফটোখন ভালদৰে চাওক, এয়াৰপৰ্টৰ ফটো এখন। জুবিনদাৰ লগত দুগৰাকী মহিলা আছে। এগৰাকী আছে জুবিনদাৰ যিগৰাকী কো ছিংগাৰগৰাকী, যিগৰাকী একো নাজানে, তেখেতক যি সুধিলেও নাজানো বুলিয়ে কয়। আৰু জুবিনদাৰ পিছফালে এগৰাকী ছানগ্লাছ পিন্ধি আছে ব্লেক টি শ্বাৰ্টত। এখেত কোন হয় ক'লে আপোনালোকে আচৰিত হৈ যাব। এখেতৰ পৰিচয়টো মই কৈ দিছোঁ। এখেত হৈছে শ্যামকানু মহন্তৰ মোমায়েকৰ জীয়েক। এখেত জুবিনদাৰ টিমটোৰ সৈতে অতি ক্ল'জ আছিল, তেওঁলোকৰ ফটোবোৰ দেখিলে গম পায়। এওঁ গৈ ছিংগাপুৰ পালে। তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈছিল নে কি কাৰণে গৈছিল সেয়া মই নাজানো, কিন্তু এটা কথা অনুমান কৰিব পাৰি যে এওঁ হয়তো কিছুমান এনেকুৱা কথা জানিব পাৰে যিবিলাক আমি জানিব বিচাৰি আছোঁ জুবিনদাৰ সম্পৰ্কে। কাৰণ তাৰ কাৰণটো হ'ল, যেতিয়াই জুবিনদাৰ খবৰটো আমাৰ মাজলৈ আহিল, অসমে যেতিয়া কান্দিবলৈ আৰম্ভ কৰিলে, মানে সেই বেয়া খবৰটো অহাৰ লগে লগে এইগৰাকী মহিলাই কি কৰিলে, নিজৰ এই যিটো পোষ্ট আপোনালোকে দেখা পাইছে, এই পোষ্টটো ডিলিট কৰি দিলে আৰু লগতে নিজৰ ফেচবুক একাউণ্টটো ডিএক্টিভেট কৰি দিলে। কিয় কৰি দিলে সেই প্ৰশ্নটো আমি এতিয়া কৰিমেই, আৰু আপুনি ওলাই আহি উত্তৰ দিব লাগিব। আপুনি যিহেতু তেওঁলোকৰ লগত জড়িত আছিল, তেওঁলোকৰ সৈতে একেলগে গৈছিল, তো আপুনি মুকলিকৈ ওলাই আহি কথাবিলাক ক'বহে লাগিছিল। যদি আপোনাৰ গাত একো দুখ নাই, আপুনি আত্মগোপন কিয় কৰি আছে? এখেতৰ নামটো মই কৈ দিব বিচাৰিছোঁ। এখেতৰ নামটো হৈছে জয়শ্ৰী গোস্বামী। এই চাওক পোষ্টটো, জয়শ্ৰী গোস্বামী ট্ৰেভেলিং টু ছিংগাপুৰ ফ্ৰম LGBA এয়াৰপৰ্ট গুৱাহাটী। তাৰপিছতে তেওঁ পোষ্টটো ডিলিট কৰিলে আৰু তেওঁ গুৱাহাটীলৈ ঘূৰি আহি তেওঁ গুৱাহাটীত আত্মগোপন কৰি আছে। ইমানটো তথ্য মোৰ ওচৰত আছে। তেখেতৰ ঘৰ একচুৱেলি যোৰহাটত হয়, কিন্তু তেখেত এতিয়া গুৱাহাটীতে নিজকে লুকুৱাই ৰাখিছে। তেখেতৰ দুগৰাকী বায়েকৰ ঘৰো গুৱাহাটীতে হয়। হয়তো কোনোবা এগৰাকী বায়েকৰ ঘৰত থাকিব পাৰে, নহ'লে বেলেগ জেগাত ক'ৰবাত লুকাই আছে। গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ এটা কথা, যে এই মহিলাগৰাকী যাতে তদন্তৰ আওতালৈ আহে, তাৰ দাবী সকলোৱে জনাব লাগে। সকলোৱে কমেণ্টত লিখক যে এই মহিলাগৰাকীক কিয় একো সোধা হোৱা নাই, যিহেতু এই মহিলাগৰাকী একদম তেওঁলোকৰ মাজত থিয় হৈ সকলো কথা গম পাই আছিল। সেইদিনা জুবিনদা যেতিয়া সেই পানীৰ মাজলৈ লৈ যোৱা হৈছিল, তেতিয়া তেখেত ক'ত আছিল, তেখেতে কি জানে, কি নাজানে, যিহেতু সকলোকে প্ৰশ্ন কৰা হৈছে, ছিংগাপুৰৰ অসমীয়াসকলকো কৰা হ'ব, সকলোকে এখেত কিয় বাচি যাব লাগে? এখেত মানে মই প্ৰশ্নটো নকৰিলোহেঁতেন যদিহে তেখেতে পোষ্টটো ডিলিট কৰি নিদিলেহেঁতেন। লাকিলি মোৰ ফেচবুকত এগৰাকী ফ্ৰেণ্ড আছে, মোৰ বাইদেউ এগৰাকী, তেখেতে মোক মানে কিবা কাৰণে এই পোষ্টটোৰ স্ক্ৰীণশ্বট মাৰি থৈ দিছিল আৰু স্ক্ৰীণশ্বটকেইটা মোলৈ আজি দিলে। তো ভাবিলোঁ মই আপোনালোকক সকলোখিনি কথা কৈ দিওঁ। আপোনালোকেও দাবী জনাওক, এই মানুহবিলাক এনেকৈ বাচি যাব নালাগে। মানে সুৰুঙাই বাচি যাব বিচাৰিছে, কিন্তু আমি কথাবিলাক পোহৰলৈ আনিব লাগিব। আৰু এই কথাটো যাতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত গৈ পাইগৈ, তাৰ কাৰণে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব আৰু লগতে সকলোৱে দাবী জনাওক, কাৰণ এইবোৰ বাচি যাব নালাগে মানে। দিয়ক, আজিলৈ ইমানেই আছিলে। ধন্যবাদ।